দিনৰ যি উচ্ছেদ অভিযান চলি আছে লামডিং সংৰক্ষিত বনাঞ্চলত আৰু এতিয়া আৰম্ভ কৰিছে প্ৰশাসনে আৰু বন বিভাগৰ পৰা আৰম্ভ কৰি বিভিন্ন নিয়োজিত লোকে ইয়াত বেদখলকাৰী এৰি থৈ যোৱা ঘৰবোৰ এফালৰ পৰা ভাঙি লণ্ডভণ্ড ভাঙি ধ্বংস কৰিছে আৰু ইয়াত হাতী যি পোহনীয়া হাতী ব্যৱহাৰ কৰা হৈছে বাসগৃহ ধ্বংস কৰিবৰ কাৰণে সেই হাতীয়ে ইতিমধ্যে বাসগৃহ ধ্বংসত লাগিছে আৰু তেওঁলোকক ব্যৱহাৰ কৰা হৈছে যাতে ঘৰসমূহ ভাঙি পেলোৱা হয় আৰু ইতিমধ্যে মই যি আজি উচ্ছেদ অভিযান চলোৱা হ'ব সেই উচ্ছেদ অভিযানত প্ৰায় 108টা ঘৰ বাকী থাকিলে যোৱাকালিৰ যি অভিযানৰ পাছত আৰু সেই 108টা ঘৰৰ ভিতৰত বেতনলা যিটো অঞ্চলত আছে সেই বেতনলা অঞ্চলত আজি এই উচ্ছেদ অভিযান আৰম্ভ হৈছে এই প্ৰথম উচ্ছেদ অভিযান আজিৰ দিনটোৰ আৰম্ভ হৈছে আৰু ইয়াত মই পৰিৱেশ দেখুৱাইছোঁ ইয়াত যথেষ্ট শ্ৰমিক বন বিভাগৰ লোকৰ পৰা আৰম্ভ কৰি আৰক্ষী প্ৰশাসনৰ লোকে ইয়াত আহি উপস্থিত হৈছেহি আৰু মই পুনৰ ইয়াত উপস্থিত হৈছেহি আৰু এই অঞ্চলটোত একদম দুৰ্গম অঞ্চল বুলি ক'ব পৰা যায় এই ভিতৰুৱা অঞ্চলটোত যিহেতু ইয়াত কোনো ধৰণৰ যিসকল লোকে ইয়াত বসবাস বেদখল চলাই আছিলে তেওঁলোকে গোটেই বনাঞ্চল এফালৰ পৰা ধ্বংস কৰি কেনেদৰে ইয়াত ঘৰ বনাই আছিলে কেনেদৰে বসবাস কৰি আছিলে তাৰ দৃশ্য আচলতে দেখিলে চকু কপালত উঠিব আৰু এনেদৰেই বনাঞ্চলখন এফালৰ পৰা নিঃশেষ হোৱাৰ উপক্ৰম হৈছিলে আৰু অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশ সেই নিৰ্দেশৰ ভিত্তিত আজি উচ্ছেদ অভিযান চলোৱা হ'ল আৰু হয়তো আজি প্ৰায় 500 হেক্টৰ ভূমিত যি উচ্ছেদ অভিযান চলোৱাৰ কথা আছিলে বন বিভাগৰ ফালৰ পৰা সেই উচ্ছেদ অভিযান আজি সমাপ্ত হ'ব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশ সেই নিৰ্দেশৰ ভিত্তিত আৰু পৰৱৰ্তী কেনেদৰে উচ্ছেদ অভিযান চলাব ইয়াত থিৰাং কৰিব বন বিভাগৰ লোকে আৰু ইতিমধ্যে যোৱাকালি 8 তাৰিখে যি উচ্ছেদ অভিযান চলোৱা হৈছিলে সেই উচ্ছেদ অভিযানত 562টা ঘৰ ধ্বংস কৰা হৈছে বুলি আমাক প্ৰশাসনৰ তৰফৰ পৰা আমাক জনাইছে আৰু আজি 108টা ঘৰ বাকী থাকিলে সেই 8টা ঘৰত ইয়াত বেদখলকাৰীক উচ্ছেদ কৰা হ'ব আৰু মই ইয়াত দেখুৱাবলৈ বিচাৰিছোঁ যে বেদখলকাৰীয়ে কেনেকৈ লামডিং সংৰক্ষিত বনাঞ্চলৰ ভিতৰত হালধি খেতিৰ পৰা আৰম্ভ কৰি বেঙেনা খেতি সকলো খেতি ইয়াত কৰি পেলাই আচলতে বনাঞ্চলখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিলে আৰু এয়া চাওক এনেদৰে এই বনাঞ্চলত আচলতে যি মূল্যৱান গছ থাকিব লাগিছিলে গছ গছনি থাকিব লাগিছিলে তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখুওৱা হৈছে ইয়াত উপস্থিত হ'লে অনুভৱ কৰিব পৰা নাযায় যে এইখন সংৰক্ষিত বনাঞ্চল কিন্তু অপ্ৰিয় হ'লেও এইটোৱে সত্য আজি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত যি উচ্ছেদ অভিযান চলোৱা হৈছে সেই উচ্ছেদ অভিযানতেই স্পষ্ট হৈ পৰিছে ইয়াত কেনেদৰে বেদখলকাৰীয়ে বেদখল কৰি আছিলে লামডিং সংৰক্ষিত বনাঞ্চল আৰু কেনেদৰে বনাঞ্চলখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিলে অৱশেষত উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত কিছু হ'লেও উচ্ছেদ অভিযান বেদখল বন্ধ হোৱাৰ আশা কৰা হৈছে।